পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈ বিপদত পৰিল এগৰাকী কিশোৰী। ওচৰৰে এজন যুৱকে কণমানি কিশোৰীগৰাকীক মাতি দিছিল টকাৰ প্ৰলোভন। তাৰ উপৰিও কণমানি কিশোৰীগৰাকীক খাবলৈ দিছিল চকলেট। এইদৰে কণমানিগৰাকীক ফুচুলাই লৈ গৈছিল নিজৰ ঘৰলৈ। তাৰ পিছতেই কণমানিগৰাকীৰ লগত কৰিলে ভয়ংকৰ ঘটনা। কণমানিজনীয়ে বুজি নোপোৱা এটি ঘটনা কৰিলে এজন লম্পটে। হয়, ডবকাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। বিবাহিত লম্পট আমিৰ হুছেইনৰ কামনাৰ বলি হল 12 বছৰীয়া কিশোৰী। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত কোনোমতেই লম্পট আমিৰৰ পৰা ৰক্ষা পৰে। অসৎ কাম কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট আমিৰ হুছেইনে। ঘটনা সংক্ৰান্তত কিশোৰীগৰাকীৰ পিতৃয়ে ডবকা থানাত দাখিল কৰে এজাহাৰ। কিশোৰীগৰাকীৰ পিতৃয়ে উচিত ন্যায়ৰ দাবী কৰিছে ঘটনা সংক্ৰান্তত। দল সংগঠনেও লম্পট আমিৰ হুছেইনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে আৰক্ষীক। আজি ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা ডবকাত সংঘটিত হৈছে। আমি এই সমগ্ৰ ঘটনা অত্যন্ত নিন্দনীয়, আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ইতিমধ্যে পৰিয়ালৰ লোকে এই সমগ্ৰ ঘটনাৰ ওপৰত আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আমি স্পষ্টভাৱে দাবী জনাইছোঁ, এনেধৰণৰ জঘন্য ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ লম্পট আমিৰ নামৰ যিজন ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে, এই ব্যক্তিজনক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। আৰু আগন্তুক দিনত যাতে এনেধৰণৰ জঘন্য ঘটনা কোনো এজন অপৰাধীয়ে জিলাখনৰ কোনো এটা ঠাইত যাতে কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিক পদক্ষেপ ল'বলৈ আমি জিলা আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, টাইমছ ডবকা।